প্ৰথম খবৰৰ চিধা কথাত মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ। চিধা কথাত বৰ্তমান সময়ত যেহেতু লোকসভাৰ নিৰ্বাচন চলি আছে, আমি বিভিন্ন গৰাকী নেতাৰ সৈতে বিভিন্ন কথা পাতিছোঁ। বৰ্তমান মোৰ লগত উপস্থিত আছে বৰপেটা লোকসভা সমষ্টিত অন্যতম এগৰাকী শক্তিশালী পাৰ্টি মনোৰঞ্জন তালুকদাৰ। CPIM দলৰ তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বৰপেটাত। তেওঁ বৰ্তমান সৰভোগ সমষ্টিৰ বিধায়ক। তেওঁৰ লগত আমি কিছু কথা পাতোঁ। কি ধৰণে দেখিছে ৰাজনৈতিক ছবিখন? বৰপেটা লোকসভাত ৰাজনৈতিক ছবিখন ক্ৰমাগতভাৱে স্পষ্ট হৈছে। স্পষ্টতাটো এনেকৈ আহিছে যে আজি ভাৰতীয় জনতা পাৰ্টি আৰু অগপৰ দলৰ যৌথ প্ৰাৰ্থী অগপৰ ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে এতিয়া বৰপেটা লোকসভা সমষ্টিৰ বেছিভাগ ভোটাৰে মোটামুটিভাৱে এটা সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিছে যে যোগ্য প্ৰাৰ্থী এজন পাৰ্লামেণ্টলৈকে পঠাব লাগে, আৰু সেই ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্তও ল'ব ধৰিছে। আৰু মই সেই ক্ষেত্ৰত আশান্বিত যে এইবাৰ এই নিৰ্বাচনত আমি জনসাধাৰণৰ বিপুল সমৰ্থন লাভ কৰিম। ধৰক এতিয়া আপুনি জনসাধাৰণৰ বিপুল সমৰ্থন বুলি কৈছে, কিন্তু যেতিয়া আমি চাওঁ ইণ্ডিয়া ব্লক, আপোনালোকে যেতিয়া ইণ্ডিয়া এলায়েন্স আৰম্ভ কৰিছিল, ইণ্ডিয়া এলায়েন্সৰ আৰু তাৰ সমান্তৰালকৈ অসমতো প্ৰায় কেইবাটাও সৰু বৰ ৰাজনৈতিক দলে আপোনালোকে এলায়েন্সৰ কথা কৰিছিল কংগ্ৰেছ দলৰ লগত। এলায়েন্স ঠিকেই আগবাঢ়ি আছিল, ঠিকেই আছিল, চবফালে হ'ল। ডিব্ৰুগড় লুৰিণজ্যোতি গগৈক আগবঢ়াই দিলে প্ৰাৰ্থিত্ব মাত্ৰ। কিন্তু আপোনাৰ ক্ষেত্ৰত বৰপেটাত কিয় এনেকুৱা হ'ল? কংগ্ৰেছ দলেও নিজৰ প্ৰাৰ্থী দিব্যায়নক আগবঢ়ালে। ইয়াতো কংগ্ৰেছ দলে এই চিটখন আমাক দিয়াৰ এটা আশা দিছিলে। আমি তেওঁলোকৰ ছাজেশ্যন মতেই প্ৰাৰ্থীও ঠিক কৰিছোঁ। মনোৰঞ্জন তালুকদাৰক তেওঁলোকে ফেচ হিচাপে বিচাৰিছিলে। আজি ওলোটা কথা কৈছে, বিধায়ক হিচাপে মোক ৰাখি থোৱাৰ কথা কৈছে। যেন CPM দলটো বিধায়ক শূন্য হৈ গ'লে ক্ষতিগ্ৰস্ত হ'ব, এই কথাটো কৈছে। বা কংগ্ৰেছৰ সমৰ্থনত মই জিকি গৈছিলোঁ কাৰণে তেওঁলোকে এইটো দাবী কৰিছে, এনেকুৱা কথা বতৰা কৈছে। কিন্তু প্ৰকৃতাৰ্থত সঁচা কথাটো হ'ল কংগ্ৰেছ দলেই মোৰ প্ৰাৰ্থিত্ব সম্পৰ্কত দাবী উত্থাপন কৰিছিল যে মনোৰঞ্জন তালুকদাৰক দিব লাগে, যাতে এখন ফেচ CPMৰ এখন ফেচ আছে, এই ফেচখনক কেণ্ডিডেট কৰিলে তেতিয়াহ'লে জনসাধাৰণৰ কাৰণে সুবিধা হ'ব, ভোট দিবলৈ সুবিধা হ'ব, জয় হ'বলৈ সুবিধা হ'ব বুলি তেওঁলোকে আশ্বাস দিছিলে। আমি বাইলেটাৰেল কথা বতৰা পাতিছোঁ আৰু আমি একৰ্ডিংলি কেণ্ডিডেট ঠিক কৰি কংগ্ৰেছক জনাইছিলোঁ। কিন্তু কংগ্ৰেছে শেষত গৈ পেলাই প্ৰাৰ্থী দিলে। আজি যিটো কথা আমি জানিব পাৰিছোঁ, কংগ্ৰেছ দলে প্ৰাৰ্থী দিয়াৰ পিছত আছে হিমন্ত বিশ্ব শৰ্মা, আমাৰ মাননীয় মুখ্যমন্ত্ৰী দিব্যায়নক কংগ্ৰেছে প্ৰাৰ্থী দিলে বৰপেটা লোকসভাত। আৰু ইয়াৰ পিছত আছে হিমন্ত বিশ্ব শৰ্মাৰ এটা চক্ৰান্ত বা হিমন্ত বিশ্ব শৰ্মাৰ এখন খেল আছে। এই খেলত কংগ্ৰেছ দলক হিমন্ত বিশ্ব শৰ্মাই বাধ্য কৰাইছে যাতে বৰপেটাত দিব্যায়নক প্ৰাৰ্থী দিয়ে। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ডিজাইনটো হৈছে বা কথাটো হৈছে, যদি কংগ্ৰেছৰ প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লে মনোৰঞ্জন তালুকদাৰক পৰাজিত কৰাটো কোনোপধ্যে সম্ভৱ নহ'ব। তেওঁ ভাবি লৈছিল যে দিব্যায়নক কংগ্ৰেছে প্ৰাৰ্থী দিলে কংগ্ৰেছে কিছু ভোট কাটি দিব, ভোট পাব, আৰু ভোট পালে তেতিয়াহ'লে মনোৰঞ্জন তালুকদাৰক পৰাজিত কৰাটো সহজ হ'ব বুলি ভাবি এই কামটো কৰিছে। আৰু কংগ্ৰেছ দলে হেমন্ত বিশ্ব শৰ্মাৰ কথা ওলাই কৰিব নোৱাৰে, কাৰণ আপোনালোকে জানে হেমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে দোহাৰিছে, চিঞৰি কৈছে যে কংগ্ৰেছৰ সিদ্ধান্ত মই লওঁ, মোৰ কথা মতে কংগ্ৰেছৰ সিদ্ধান্ত হয়। কংগ্ৰেছৰ যিসকলক মই আজি বুলি ক'লে আহিব লাগিব বিজেপিত, যা বুলি ক'লে যাব লাগিব, এতিয়া ময়ে কংগ্ৰেছ চলাই আছোঁ বুলি তেওঁৱে দাবী কৰিছে। আৰু তেওঁৰ এই দাবী মতেই এই কাণ্ডটো হৈছে বুলি আমাৰ দৃঢ় বিশ্বাস। সাধাৰণতে ধৰক এই নিৰ্বাচনত আপোনাৰ বিৰুদ্ধে, আপুনি যাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে, তেওঁক যথেষ্ট শক্তিশালী বুলি কৰি আছে যে বিজেপি আৰু অগপ লগতে UPFৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী। আনকি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নলবাৰীত এই প্ৰাৰ্থীগৰাকীৰ সমৰ্থনতো ইয়াত জনসমাৱেশ অনুষ্ঠিত কৰি গৈছে। ইয়াত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰো আৱিৰ্ভাৱ হৈছে। তাতেইতো প্ৰমাণ হয় যে বিজেপি অগপ UPFৰ উমৈহতীয়া প্ৰাৰ্থী ফণীভূষণ চৌধুৰী শক্তিশালী নহয়। তেওঁৰ প্ৰতিদ্বন্দ্বী আজি মনোৰঞ্জন তালুকদাৰ যেতিয়া আছোঁ, তেতিয়াহ'লে তেওঁলোকে জানিছে যে ইয়াত জিকি যোৱাটো সহজ নহ'ব। সেইকাৰণে ৰাজনাথ সিং, নৰেন্দ্ৰ মোদী চব এই সমষ্টিত আহিছে। কিন্তু যোৰহাটততো নৰেন্দ্ৰ মোদী নগ'ল, যোৰহাটত বা ডিব্ৰুগড়ততো নৰেন্দ্ৰ মোদী নগ'ল। কিয় নগ'ল? সৰ্বাৰ সপক্ষেতো নৰেন্দ্ৰ মোদী যোৱা নাই, কাৰণ ইয়াতে তেওঁলোকৰ যুঁজখন টাফ হ'ব, আৰু টাফ হ'ব বুলিয়ে চব নমাই দিছে। কিন্তু সৌভাগ্যক্ৰমে তেওঁলোকে যদিও নামিছে, এইটো বুমেৰাং হৈছে। তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ বক্তব্যটো আমিতো গুৰুত্ব নিদিওঁ, কাৰণ সৰ্বভাৰতত আজিলৈকে যিমান প্ৰধানমন্ত্ৰী হৈছে আটাইতকৈ মিছলীয়া প্ৰধানমন্ত্ৰীজন হৈছে নৰেন্দ্ৰ মোদী। তেওঁৰ কথাৰ কোনো এফেক্ট এইবাৰ নাই, কোনো প্ৰভাৱ নপৰিল।
কোনো ধৰণৰ কথাত গুৰুত্ব নাপালে, কাৰণ তেওঁ যি কথা কৈছে গৈছে, মানুহে শুনিছে শেষ। কাৰণ ইতিমধ্যে অসমৰ ভোটাৰ ৰাইজৰ যদি আমি খাস অসমীয়া ভোটাৰ বুলি কওঁ, তেওঁলোকৰ মাজত আজি বিজেপিৰ প্ৰতি এটা বিতৃষ্ণা জন্মিছে, বিজেপিক পৰিত্যাগ কৰিছে। আপ্ৰাণ চেষ্টা কৰা স্বত্বেও যোৰহাটত অসমীয়া জনসাধাৰণৰ সমৰ্থন বিজেপিয়ে পাবলৈ সক্ষম নহ'ল। যোৰহাটত এতিয়া গৌৰৱ গগৈ জিকিব, এইটো নিশ্চিত হৈ গৈছে। লৰিণ জ্যোতি গগৈৰ সপক্ষে যি ঢৌ, এতিয়া তাতে সৰ্বানন্দ সোণোৱাল পৰাজয়ৰ সন্মুখীন হ'ব লগা অৱস্থা এটা সৃষ্টি হৈছে। আৰু এইটো ইণ্ডিকেট কৰিছে যে এইবাৰ অসমৰ জনসাধাৰণে বিজেপিক কোনোপধ্যে গ্ৰহণ কৰা নাই। কিহৰ কাৰণে বিজেপিক গ্ৰহণ কৰা নাই? কেলেই গ্ৰহণ কৰিব? সৰ্বদাই যদি ৰাতিপুৱাৰ পৰাই আমাৰ দৰে এখন সংবেদনশীল ৰাজ্য, য'ত 35% আজি সংখ্যালঘু মানুহ বসবাস কৰে, এনেকুৱা এখন ৰাজ্যত যদি ৰাতিপুৱাৰ পৰাই সদায় সাম্প্ৰদায়িক কথা বতৰাই মুখ্যমন্ত্ৰীয়ে কৈ থাকে, আনহাতে আমাৰ যিবিলাক জ্বলন্ত সমস্যা, কাকে ধৰি পেলাই নতুন পেঞ্চন নীতিকে ধৰি অজস্ৰ সমস্যা যি আছে, আমাৰ যি সমস্যাই আমাৰ নেলু চেপি ধৰিছে অসমবাসী, এনেকুৱা সমস্যাবিলাকক তেওঁ যি একেবাৰে টুলুঙা মন্তব্যৰে বাইপাছ কৰিবলৈ চেষ্টা কৰিছে, এইটো অসমবাসী ৰাইজে গ্ৰহণ কৰা নাই। তেতিয়াহ'লে ধৰক আপোনাৰ বৰপেটা লোকসভা সমষ্টি এটা গুৰুত্বপূৰ্ণ এয়া। আমি দেখিছোঁ পূৰ্বতেও বৰপেটা লোকসভা সমষ্টি উদ্ধৱ বৰ্মনকে ধৰি মানে পূৰ্বতেও আমি দেখিছোঁ তেওঁৰ দৰে নেতাও এই লোকসভাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে। কিন্তু বৰপেটাৰ মূল সমস্যাসমূহ কি কি বুলি ভাবে আপুনি? বৰপেটাৰ মূল সমস্যা অজস্ৰ আছে। যোগাযোগ ব্যৱস্থাটো বৰপেটা জিলাৰ অতি পশ্চাৎপদ। যদিও ৰেল লাইন এটা গৈছে, নেশ্যনেল হাইৱেও গৈছে, কিন্তু তাৰ দক্ষিণ ভাগৰ নেশ্যনেল হাইৱেৰ দক্ষিণ ভাগৰ ব্যাপক অংশ কামৰূপ জিলালৈকে ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ এই অঞ্চলৰ মানুহৰ কোনো সুচল যোগাযোগ নাই। এটা ষ্টেট হাইৱে আছে আমিনগাঁৱৰ পৰা লেংটিচিঙালৈকে, সেইটো একেবাৰে সৰু হাইৱে, ষ্টেট হাইৱে। এই ৰাস্তাটো যদি 4 লেন নেশ্যনেল হাইৱে নহয়, তেতিয়াহ'লে আমাৰ ৰাজ্যখনৰ পৰিবহণৰ হেঁচা এই ৰাস্তাই গ্ৰহণ কৰিব নোৱাৰে, যোগাযোগ ব্যাহত হয়। আনকি বৰপেটাৰ দৰে সত্ৰ নগৰী এখন এতিয়ালৈকে ৰেল লাইনেৰে যুক্ত হোৱা নাই। এই সত্ৰ নগৰী বৰপেটাক ৰেল লাইনেৰে যুক্ত কৰাৰ দাবী দীৰ্ঘদিনৰ আমাৰ চলি আছে। 2বাৰ ছাৰ্ভেও হৈ গ'ল, কিন্তু এইটো বাস্তৱায়িত হোৱা নাই। এতিয়া বৰপেটা সত্ৰ নগৰীক আমি ৰেল লাইনেৰে সংযুক্ত কৰাৰ এই বিষয়টো আছে। আমাৰ সমষ্টিটোত থকা কুটিৰ শিল্পসমূহ, অসমৰ আটাইতকৈ বৈচিত্ৰ্যময় কুটিৰ শিল্প আমাৰ এই বৰপেটা লোকসভা সমষ্টিত আছে। শুৱালকুছিৰ তাঁত শিল্প, বয়ন শিল্প, ই প্ৰায় ৰুগ্ম মৰু মৰু অৱস্থা হৈছে। এই শিল্পক পুনৰুজ্জীৱিত কৰা আৰু এই শিল্পৰ বৈশিষ্ট্য ৰক্ষা কৰি পেলাই তাৰ নিৰ্দিষ্ট মাৰ্কেট সৃষ্টি কৰা প্ৰয়োজন হৈ আছে। হাজোৰ পিতল শিল্প মৰু মৰু অৱস্থা হৈছে। আজি সৰ্থেবাৰীৰ কাঁহ শিল্প ৰুগ্ন অৱস্থাত আছে। বৰপেটাৰ হাতীৰ দাঁতৰ শিল্প বা আতচবাজি নিৰ্মাণৰ শিল্প ই প্ৰায় ৰুগ্ম অৱস্থাত আছে। এই শিল্পসমূহ পুনৰুজ্জীৱিত কৰাৰ প্ৰশ্নটো আছে, বিশেষভাৱে আছে। মই এইটো উত্থাপন কৰিছোঁ। এই বিষয়বিলাকক লৈ আমি যুঁজিব লাগিব। বৰপেটা জিলাৰ প্ৰশাসনিকভাৱে যি অঞ্চল অন্তৰ্ভুক্ত হৈ আছে, যদিও সমষ্টি হিচাপে ধুবুৰীত অন্তৰ্ভুক্ত হৈছে, চেঙা অঞ্চল, চেঙা সমষ্টিটো, আগৰ বাগবৰ সমষ্টিটো প্ৰশাসনিকভাৱে বৰপেটা জিলাত আছে। কিন্তু নিৰ্বাচনৰ ক্ষেত্ৰত আজি পুনৰ নিৰ্ধাৰণ হওঁতে, সীমা নিৰ্ধাৰণ হওঁতে এই দুটা সমষ্টি গৈ পেলাই মন্দিয়া নামেৰে বাগবৰ আৰু চেঙা ধুবুৰীত যুক্ত হ'লেও এই প্ৰশাসনিকভাৱে বৰপেটা জিলাৰ লগত যুক্ত। কিন্তু মন্দিয়াৰ পৰা এখন দলং কামৰূপলৈকে, ইয়াক সামৰি পেলাই এখন দলং ইমিডিয়েট বন্ধৰ প্ৰয়োজন আছে। এনেকুৱা বিষয়বিলাক আছে আমাৰ সন্মুখত। এই বিষয়বিলাকক আমি তুলি ধৰি পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। যদি ভাবি লওঁ আমি, আপুনি উদ্ধৱ বৰ্মনৰ দৰে আপুনি সাংসদ হৈ নিৰ্বাচিত হ'ল, কি কি সমস্যা সমাধান কৰিব? এইকেইটা মই এতিয়া উল্লেখ কৰিলোঁ। এই সমস্যাক লৈ মই যুঁজ কৰিম। কুটিৰ শিল্পবিলাক পুনৰুজ্জীৱিত কৰিব লাগিব, গোটেইকেইটা কুটিৰ শিল্প। যোগাযোগ ব্যৱস্থাটো উন্নত কৰিব লাগিব। 4 লেন নেশ্যনেল হাইৱে লাগিব, দলং এখন লাগিব ব্ৰহ্মপুত্ৰৰ ওপৰত। আৰু সকলো জিলাতে বিশ্ববিদ্যালয় পতাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে, কিন্তু এতিয়ালৈকে বৰপেটা জিলাত, প্ৰশাসনিক জিলাত এতিয়ালৈকে বিশ্ববিদ্যালয় নাই। তাত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় কৰাৰ প্ৰয়োজন আছে। সেই লৈ মই যুঁজিম। তেতিয়াহ'লে বহুতে কৈ আছে, বিশেষকৈ কংগ্ৰেছে, যে মনোৰঞ্জন তালুকদাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে মানৱ ডেকাই আপোনাক প্ৰাৰ্থিত্ব হৈ থিয় হোৱাৰ
পাগলে নকয় কি, ছাগলে নাখায় কি, ভূপেন বৰাৰ এই ধৰণৰ কথা বাৰ্তাত কোনোবাই বিশ্বাস কৰিব নেকি? CPM-ক কোনেও পৰিচালনা কৰিব নোৱাৰে। CPM-ৰ একেবাৰে চেণ্ট্ৰেলি সিদ্ধান্ত হয়, পলিটব্যুৰৰ পৰা সিদ্ধান্ত হয়, সেই মৰ্মেহে আমি চলোঁ। ভূপেন বৰাহঁতৰ দৰে হিমন্ত বিশ্বৰ কথা মতে আমি সিদ্ধান্ত নলওঁ। তেওঁ নিজৰ দলটোক চাওক, CPM-ক চাব নালাগে। কিয় ভয় খাইছে CPM-ক ইমান? বিজেপিৰ বিধায়ক লখিমপুৰৰ মানৱ ডেকাক আপুনি জানে, চিনি পায়? মই সমস্ত MLA-ক চিনি পাওঁ, কি ডাঙৰ কথা। মই মানে মানৱ ডেকাকো চিনি পাওঁ, দিগন্ত কলিতাকো চিনি পাওঁ, হিমন্ত বিশ্বকো চিনি পাওঁ, পীযুষ হাজৰিকাকো চিনি পাওঁ, জয়ন্ত মল্লকো চিনি পাওঁ, MLA হিচাপেতো সকলোকে চিনি পাওঁ। শুনিছোঁ এওঁলোকে বিশেষভাৱে আপোনাক সহায় কৰিছে বা তাৎসত আছে, সম্পৰ্কত আছে? মোৰ লগত কোনো সম্পৰ্কত থাকিব নোৱাৰে। আমি CPM এটা নীতিনিষ্ঠ পাৰ্টি, নীতিগতভাৱে আমি অৱস্থান লৈ পেলাই আমি যুঁজখন চলাওঁ। ভূপেন বৰাহঁতৰ দৰে কংগ্ৰেছৰ, অসমৰ কংগ্ৰেছৰ কথা কৈছোঁ যে মই অল ইণ্ডিয়া কংগ্ৰেছৰ কথা কোৱা নাই, কাৰণ আমি ইণ্ডিয়াত আছোঁ এতিয়াও। অসমৰ কংগ্ৰেছ, আজিতো কংগ্ৰেছ, কালি ৰাতি আকৌ যাই পেলাই বিজেপি, পালে বিজেপিত যাই আছে। তেওঁ নিজৰ দলটো চম্ভালক না। দুজন ৱৰ্কিং প্ৰেচিডেণ্ট গুচি গ'ল, লজ্জা নালাগে তেওঁলোকৰ কথা ক'বলৈ? কোন মুখে কথা কয়? দুজন ৱৰ্কিং প্ৰেচিডেণ্ট গুচি গৈছে, ৰাণা গোস্বামী আৰু কমলক্ষ্য পুৰকাষ্ট। প্ৰাক্তন মন্ত্ৰী বসন্ত দাস গুচি গৈছে, শশীকান্ত গুচি গৈছে, আৰু কোন কোন যাই আছে? সেইদিনাখনলৈকে গৌৰৱ গগৈৰ লগত কেম্পেইন কৰি আছে, কৰি থাকোঁতে মানস বৰা গুচি গ'ল, অকণ বৰাৰ পুত্ৰ। শৰৎ বৰকটকীৰ পুত্ৰ, শৰৎ বৰকটকীৰ পুত্ৰ গুচি গ'ল। কংগ্ৰেছ দলটোত কোন থাকিব আজি আৰু কোন বিজেপি হ'ব কালি? তেওঁ সেইটোৱে ঠিক ক'ব নোৱাৰে। তেওঁ নিজেই বচিছত যাব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈ আছে। আমি দেখোঁ অসম বিধানসভাত যে মুখ্যমন্ত্ৰীয়ে কিন্তু আপোনাক খুব শ্ৰদ্ধা বা মৰমেৰে কথা পাতে, আৰু আপোনাৰ প্ৰতি এক বিশেষ মৰমো আছে। তেওঁ প্ৰায় ভাষণ কয়, কিন্তু আপুনি ধৰক পিছত কেতিয়াবা বিজেপিত যোগদান কৰা বা তেনেকৈ আপোনাক মাতিছিল নেকি মুখ্যমন্ত্ৰী? CPM-এ মৰি যাব পাৰে, বিজেপিত যোগদান নকৰে। আমি ভাৰতবৰ্ষৰ কাৰণে প্ৰধান অন্তৰায়, প্ৰধান শত্ৰু হিচাপে বিজেপিক চিহ্নিত কৰিব পাৰোঁ, কৰিছোঁ, কৰি যুঁজ চলাই আছোঁ। CPM-এ দল সলনি নকৰে, এইটো কংগ্ৰেছৰ কালচাৰ, আমাৰ নহয়। বিজেপিৰো কালচাৰ। আজি কংগ্ৰেছ ক্ষমতাত আহিলে বিজেপিৰ পালে আহিব কংগ্ৰেছলৈকে। মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি নেতৃত্ব কোনোদিন আজিলৈকে তেনেকৈ দল সলনি কৰি যোৱা নাই, নাযায়। আমাৰ সেইটো ইতিহাস নাই। আমি এটা নীতিনিষ্ঠ পাৰ্টি হিচাপে, পাৰ্টিৰ কৰ্মী হিচাপে আমি কাম কাজ কৰোঁ। আমাক বিজেপিয়ে ক্ৰয় কৰিব নোৱাৰে। এতিয়া হেমন্ত বিশ্ব শৰ্মাই মোক সন্মান কৰে নে নকৰে মই নাজানো, কিন্তু মই এজন বিধায়ক হিচাপে শালীনতা ৰক্ষা কৰি অসমৰ প্ৰতিটো জ্বলন্ত সমস্যাত মই মোৰ বক্তব্য, পাৰ্টিৰ বক্তব্য তুলি ধৰিছোঁ। আৰু বহু ক্ষেত্ৰতে হেমন্ত বিশ্ব শৰ্মাই সেই বক্তব্যক নৎসাত কৰিছে। NPS-ক লৈ পেলাই দুৰ্বাদল বিতৰ্ক আমাৰ হৈছে, গৰু খুঁটিৰ উচ্ছেদক লৈ দুৰ্বাদল বিতৰ্ক হৈছে, গৌ সুৰক্ষা আইনক লৈ বিতৰ্ক হৈছে। আমিতো হেমন্ত বিশ্ব শৰ্মাৰ কোনো মতামত মানি লোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ছাত্ৰ অৱস্থাত খুব ভাল তাৰ্কিক আছিল। আপুনিও ধৰক বিষয়বস্তু খুব তাৰ্কিক হিচাপে উত্থাপন কৰে, সেইবাবে এই মৰম আন্তৰিকতা নেকি? না, তাৰ্কিকটো ময়ো আছিলোঁ। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেষ্ট ডিবেটৰ। মই ইউথ ফেষ্টিভেলত, মই তাকেই কৈছোঁ যে দুইজনে তাৰ্কিক। সেই তাৰ্কিক নহয়, মই এটা বয়োজ্যেষ্ঠ মানুহ, আৰু মই যিহেতু বিধানসভাত উশৃংখলতা নকৰোঁ, উশৃংখলতাৰ মই বিৰোধী, উশৃংখলতা নকৰোঁ, পৰিশীলিতভাৱে মোৰ যুক্তিনিষ্ঠভাৱে মোৰ বক্তব্য তুলি ধৰিবলৈ চেষ্টা কৰোঁ। তেওঁ নিশ্চয় ভাবে হয়তো যে এইজন মানুহে অন্ততঃ সবাৰলি চব প্লেছ কৰে, সেই হিচাপে তেওঁ ৰেচপেক্ট কৰিব পাৰে, সেইটো বেলেগ কথা। কিন্তু ৰেচপেক্ট কৰাটো মই নেদেখোঁ, কাৰণ এই সমষ্টিতে মই যেতিয়া কেণ্ডিডেট হৈছোঁ, তেওঁ এজন কংগ্ৰেছৰ কেণ্ডিডেট উঠাই দিছে। মই হেমন্ত বিশ্ব শৰ্মাক লগ পালেই ক'ম, আপুনি কেলেই উঠাই দিছে? কেতিয়া লগ পোৱাৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব? কেতিয়া? মইতো নিৰ্বাচন হৈ যোৱাৰ পিছত নিশ্চয় দিছপুৰলৈকে যাম, তেতিয়া যদি লগ পাওঁ মই কওঁ আপোনাৰ সৰ্বনাক্ত কৰিবলৈ বিচাৰিছিলে, কিন্তু সৰ্বনাক্ত নহ'ল। আপুনি ভোট ভাঙিব বিচাৰিছিলে, কিন্তু জনগণে সিদ্ধান্ত লৈ ল'লে এক জেগাত ভোট মাৰিব। আপোনাক মই আজিও কৈ থৈছোঁ, কংগ্ৰেছে খুব কম ভোট পাব। বৰপেটা লোকসভাৰ সমষ্টিত কংগ্ৰেছে মুখ উলিয়াব নোৱাৰাকৈ ভোট পাব। আৰু ভূপেন বৰাই 4 জুনৰ পিছত কেনেকৈ বক্তব্য ৰাখে আপোনাৰ খবৰ ৰাখিব। তো আপোনাৰ আমিও বিজয়ীত আশাবাদী। প্ৰথম খবৰৰ পৰা আপোনাক আগতীয়াকৈ শুভেচ্ছা দিলোঁ। আৰু দ্বিতীয়তে কিমানমান ভোটৰ ব্যৱধানত আপুনি ফণীভূষণ চৌধুৰীৰ মই হিচাপ সেইটো মই নকৰোঁ, কাৰণ ঘটনাক্ৰম প্ৰতিদিনে সলনি হৈছে, প্ৰতিদিনে মোৰ সমৰ্থন ভিত্তিটো বাঢ়িছে, সমৰ্থনৰ পৰিক্ষেত্ৰ মোৰ বাঢ়িছে। আপোনালোকেও খবৰ ল'ব, এতিয়া মাইনৰিটিৰ মাজত খবৰ ল'ব, মেজৰিটিৰ মাজত খবৰ ল'ব। মই মাইনৰিটিক ভিত্তি কৰি পেলাই নিৰ্বাচন খেলা নাই, মাইনৰিটি মেজৰিটি দুয়োটা অংশক সমৰ্থন বিচাৰিছোঁ মই, আৰু শুভবুদ্ধি সম্পন্ন মানুহৰ সমৰ্থন বিচাৰিছোঁ। আৰু বিচাৰিছোঁ কাৰণে এই সমৰ্থন মোৰ ওচৰলৈকে আহিছোঁ। মই জানো পালে অগপৰ বহু সমৰ্থকে এইবাৰ অগপক ভোট নিদিয়ে, বিজেপিৰ বহু সমৰ্থকে এইবাৰ অগপক ভোট নিদিয়ে, ফণীভূষণ চৌধুৰীক ভোট নিদিয়ে, এইটো মই চিয়'ৰ। আৰু নিদিয়ে কেলৈ দিব? কি কাৰণতে যাব ওলাইছে পাৰ্লামেণ্টত? কি ক'ব? অসমৰ সমস্যা হয়, তেওঁৰ কি বক্তব্য আছে?
তুলি ধৰিব যে সকলো ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি চুপচাপ বহি আছে। মই 3 বছৰত 3টা বাক্যও কোৱা নুশুনিলোঁ এছেম্বলিত। তেওঁ পাৰ্লামেণ্টত যাব। অসমৰ মানুহে নাজানে নেকি বা বৰপেটা লোকসভা সমষ্টিৰ মানুহে নাজানে নেকি? জানে। জানি পেলাই তেওঁক সমৰ্থন কৰিব বুলি মই নাভাবোঁ। মানুহে এইবাৰ বিবেক ভোট দিব আৰু বিবেক ভোট মই পাম। আপোনালোকে বিজেপি আপোনালোকৰ মূল শত্ৰু বা আপোনালোকে কোনোমতে বিজেপি এই নকৰে মানে তেওঁলোক মানে স্পৰ্শ মানে আনটাচেবল বুলি কয় বিজেপিক। তেনেকুৱা ক্ষেত্ৰত বহুতে কয় যে আপুনি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱক আমি খুব শ্ৰদ্ধা কৰে। বাজপেয়ী যিটো পৰ্যায়ৰ নেতা আছিলে তেওঁৰ আদৰ্শ মই সমৰ্থন নকৰোঁ। তেওঁৰ আদৰ্শ হিন্দুত্বৰ আদৰ্শ বা বিজেপিৰ আদৰ্শ RSSৰ আদৰ্শক মই মুঠেও সমৰ্থন নকৰোঁ। কিন্তু ব্যক্তি হিচাপে তেওঁ ভাৰতবৰ্ষত যিধৰণে বিষয়বস্তুবিলাক বিচাৰ কৰিছিল, আন দলৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল আৰু দেশখনক আগুৱাই নিবলৈ চেষ্টাও নকৰা নহয়, সেই ক্ষেত্ৰত মই তেওঁৰ বাগ্মিতা যিধৰণে বক্তৃতা দিয়ে বিষয়বিলাক যেনেকৈ সুন্দৰভাৱে উত্থাপন কৰে, তিৰ্যকভাৱে তেওঁ কথা ক'ব জানিছিল আৰু খুব ভাল নেৰেটিভ আছিল তেওঁৰ, আৰু সেইটোত মই তেওঁক শ্ৰদ্ধা কৰোঁ। এয়া আছিল মনোৰঞ্জন তালুকদাৰ, CPM দলৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী। তেওঁ চিধা কথাত আমাৰ লগত বহু সময় কথা পাতি তেওঁ বিভিন্ন কথা দাঙি ধৰিলে। কেমেৰা পাৰ্চন কংকনৰ সৈতে দীপজ্যোতি লহকৰ পাঠশালা।